খবৰ লৈ আনিবলৈ বিচাৰিছো বিধায়ক অখিল গগৈ এতিয়া অসুস্থ আৰু অসুস্থতাৰ বাবে জিএমচিএইচত ভৰ্তি আছে আৰু জিএমচিএইচত ভৰ্তি থকাৰ বাবে বিধানসভালৈ যাব পৰা নাই আৰু বিধানসভালৈ যাব নোৱাৰাৰ বাবে এতিয়া অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰিছে নিশ্চয় আমি প্ৰথমে দেখুৱাবলৈ চেষ্টা কৰিছো অখিল গগৈ এনেধৰণে এখন বিশেষ পোষ্টাৰৰ জৰিয়তে জিএমচিএইচৰ পৰা প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গৈছে তেওঁ কৈছে যে মুখ্যমন্ত্ৰী ভীতিগ্ৰস্ত হৈছে 26ৰ নিৰ্বাচনক লৈ আৰু মুখ্যমন্ত্ৰীয়ে মিয়া খেদা অভিযানৰ স্পন্সৰ দিছে বিজেপিয়ে স্পন্সৰ দিছে আৰু মুখ্যমন্ত্ৰী ভীতিগ্ৰস্ত হোৱাৰ বাবে এতিয়া সাম্প্ৰদায়িক ৰাজনীতি আৰম্ভ কৰিছে সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি কৰাৰ চেষ্টা চলাইছে আৰু তাৰ পাছতে এনেধৰণে এখন বিশেষ পোষ্টাৰ হাতত লৈ তেওঁ জিএমচিএইচৰ পৰা প্ৰতিবাদ সাব্যস্ত কৰিছে য'ত তেওঁ লিখিছে যে 2026ৰ বৈতৰণি মিয়াৰ কান্ধত উঠি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পাৰ কৰিব বিচাৰিছে এই মুহূৰ্তত আমি দৃশ্যাংশ কিছু লৈ আনিবলৈ চেষ্টা কৰিছো এই মুহূৰ্তত ডাঙৰ খবৰ বুলি ক'ব লাগিব যিহেতু অসুস্থ হৈ আছে বিধায়ক অখিল গগৈ আৰু বিধায়ক অখিল গগৈ বৰ্তমান জিএমচিএইচত ভৰ্তি হৈ আছে আৰু জিএমচিএইচত ভৰ্তি হৈ আছে যাৰ বাবে বিধানসভালৈ যাব পৰা নাই আৰু বিধানসভালৈ যাব নোৱাৰি জিএমচিএইচতে এনেধৰণে অভিনৱ প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গৈছে হাতত এখন বিশেষ পোষ্টাৰ এই পোষ্টাৰ আমি দেখুৱাবলৈ চেষ্টা কৰিছো হাতত এখন বিশেষ পোষ্টাৰ লৈ অখিল গগৈ প্ৰতিবাদ সাব্যস্ত কৰিছে য'ত লিখা আছে মিয়া অ মিয়া 2026ৰ বৈতৰণিটো পাৰ কৰাই দিয়া অৰ্থাৎ মিয়াৰ কান্ধত উঠি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 26ৰ নিৰ্বাচনৰ বৈতৰণি পাৰ কৰিবলৈ চেষ্টা কৰিছে পাৰ কৰাৰ চেষ্টা চলাইছে আৰু সকলোবোৰ ইস্যু এতিয়া আঁতৰত ৰাখি কেৱল মাত্ৰ মিয়াৰ প্ৰসংগ চলি আছে আৰু মিয়া খেদা আন্দোলনক স্পন্সৰ কৰিছে বিজেপিয়ে এই মুহূৰ্তৰ ডাঙৰ খবৰ বুলি ক'ব লাগিব বিধানসভালৈ যাবলৈ নাপায় জিএমচিএইচৰ পৰা এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে অখিল গগৈ সকলো ইস্যু তল পেলাই 24 ঘণ্টা এতিয়া মিয়াক লৈ চৰ্চা চলিছে সদনতো এতিয়া মিয়াক লৈ কেৱল চৰ্চা চলিছে আৰু মিয়া খেদা আন্দোলনক স্পন্সৰ কৰিছে বিজেপিয়ে এনেদৰে মন্তব্য কৰিছে অখিল গগৈয়ে 26ৰ নিৰ্বাচনক লৈ এতিয়া মুখ্যমন্ত্ৰী ভীতিগ্ৰস্ত হৈছে বিজেপি পৰাজিত হ'ব বুলি জানি মুখ্যমন্ত্ৰীয়ে সাম্প্ৰদায়িক বাতাবৰণৰ সৃষ্টি কৰিব বিচাৰিছে আৰু মিয়াৰ কান্ধত উঠি নিৰ্বাচনী বৈতৰণি পাৰ কৰিব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে অভিযোগ হৈছে অখিল গগৈ যিহেতু অসুস্থ হৈ আছে জিএমচিএইচত চিকিৎসাধীন অৱস্থা আছে যাৰ বাবে বিধানসভালৈ যাব পৰা নাই আৰু তাৰ পাছতে জিএমচিএইচৰ পৰাই হাস্পতালৰ পৰাই এনেধৰণে তেওঁ প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গৈছে হাতত এখন বিশেষ পোষ্টাৰ য'ত লিখা আছে মিয়া অ মিয়া 2026ৰ বৈতৰণিটো পাৰ কৰাই নিয়া বুলি য'ত লিখা আছে অৰ্থাৎ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2026ৰ নিৰ্বাচনৰ বৈতৰণি পাৰ কৰিব বিচাৰিছে কেনেধৰণে পাৰ কৰিব বিচাৰিছে যে মিয়াৰ কান্ধত উঠি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 26ৰ নিৰ্বাচনৰ বৈতৰণি পাৰ কৰাব বিচাৰিছে আৰু অখিল গগৈৰ কিছু মন্তব্য আছে আমি এই মুহূৰ্তত সেই মন্তব্য প্ৰথমে শুনাই দিব বিচাৰিছো নমস্কাৰ মই আছো জিএমচিএইচ হস্পিটেলত মোৰ স্বাস্থ্য বেয়া কিন্তু স্বাস্থ্য যথেষ্ট পৰিমাণে ভাল হোৱাৰ কাৰণে এই বিধানসভাৰ শেষৰ দিনটোত অধিৱেশনত মই যোগদান কৰিবলৈ সিদ্ধান্ত লৈছিলোঁ কিন্তু চিকিৎসকে কোনোপধ্যে মোক অনুমতি নিদিলে তাতকৈ ডাঙৰ কথা আজি বিধানসভাৰ অধিৱেশনৰ শেষ দিনা মই এটা প্ৰতিবাদ কৰাৰ সিদ্ধান্ত লৈছিলোঁ এই প্ৰতিবাদ কৰাৰ বেনাৰখন মই আপোনালোকক দেখুৱাই আছোঁ এই প্ৰতিবাদ কৰা বেনাৰখন লৈ যাবলৈ সিদ্ধান্ত লৈছিলোঁ কিন্তু দুৰ্ভাগ্যবশতঃ মই যাব নোৱাৰিলোঁ আৰু আটাইতকৈ ডাঙৰ কথা যে এই বেনাৰখন মই য'ত বনাইছিলোঁ সেই প্ৰেছটোৰ ওপৰত এতিয়া পুলিচে আক্ৰমণ কৰিছে হামলা দিছে তেওঁলোকৰ প্ৰেছত চাৰ্জ অফ প্ৰেছত এনেকৈ অসমত গণতন্ত্ৰ ধ্বংস কৰিব আমি দেখিলোঁ যে যোৱা 4টা দিনত অসম বিধানসভাত এটাই বিষয়ে আলোচনাৰ কেন্দ্ৰবিন্দু হৈ থাকিলে সেইটো হ'ল মিয়া সেইকাৰণে আমি এই বেনাৰখনত তৈয়াৰ কৰিছোঁ মিয়া অ মিয়া 26ৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰি দিয়া এয়াই যেন আজিৰ দিনটোত বিজেপি চৰকাৰখনৰ একমাত্ৰ ধ্যান ধাৰণা বিজেপি চৰকাৰখনে আন সকলো ইছ্যু তল পেলাই অসমৰ জাতীয় বিষয়বিলাক ঘূৰাই থৈ সেই বিষয়বিলাক আলোচনা কৰিবলৈ নিদি অসমত এটা নতুন সাম্প্ৰদায়িক আৰু সংঘৰ্ষময় বাতাবৰণ সৃষ্টি কৰিবলৈ 24 ঘণ্টা কেৱল মিয়া 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 এই বস্তু আৰম্ভ কৰিছে মিয়া খেদা আন্দোলন এটা তেওঁলোকৰ স্পন্সৰশ্বিপত তেওঁলোকৰ পৃষ্ঠপোষকতাত কিছুমান মানুহ লগাই মিয়া খেদা এটা আন্দোলন আৰম্ভ কৰিছে ইতিমধ্যে আপোনালোকে গম পাইছে যে নাজিৰাত বিজেপি দলৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি বৰগোহাঁই ডাঙৰীয়াই আপোনাৰ ময়ূৰ বৰগোহাঁই গোটেই ঘটনাটো সংঘটিত কৰিছে সদৌ অসম ছাত্ৰ সন্থা আই আহোম ছাত্ৰ সন্থা লাচিত সেনাৰ নাম লৈ তেওঁলোকক মাৰপিট কৰিছে আৰু তেওঁলোকক লাচিত সেনা জিন্দাবাদ
সদৌ ছাত্ৰ সন্থা জিন্দাবাদ, আকাশটো জিন্দাবাদ ধ্বনি দিবলৈ দি এটা আৱেগিক আৰু এটা সাম্প্ৰদায়িক পৰিৱেশ সৃষ্টি কৰিবলৈ যত্ন কৰিছে। এইবিলাক মই সদনত উন্মুক্ত কৰি দিছোঁ। কিন্তু তাৰ পাছতো অসমৰ মুখ্যমন্ত্ৰীজনে যোৱা 3টা দিন কেৱল আৰু কেৱল মিয়া 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 এই বক্তব্য প্ৰদান কৰি গোটেই অসমৰ ৰাজনীতি সম্পূৰ্ণৰূপে সাম্প্ৰদায়িক। আমি দেখিছোঁ যে 2024 নিৰ্বাচনত বিজেপিয়ে বিফলতা প্ৰদৰ্শন কৰাৰ পাছত তেওঁলোকে ভীতগ্ৰস্ত হৈ পৰিছে। হিমন্ত বিশ্ব শৰ্মা নিশ্চিত হৈছে যে 2026 তেওঁ হাৰিব, তেওঁৰ চৰকাৰ হাৰিব, বিজেপি দল হাৰিব। 2026 বিধানসভা নিৰ্বাচনত হাৰিবৰ কাৰণে তেওঁ অস্থিৰ হৈ পৰিছে আৰু অসমত এক সাম্প্ৰদায়িক সংঘৰ্ষ লগাবলৈ যত্নৱান হৈছে। 2002 চনত গুজৰাটত যি সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱা হৈছিল তাৰ পুনৰাবৃত্তি কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই চেষ্টা কৰা দেখিবলৈ পোৱা গৈছে। সেইকাৰণে এই মুহূৰ্তত চৰকাৰৰ স্পন্সৰশ্বিপত সমগ্ৰ অসমত হিন্দু মুছলমানৰ এক অবিৰত সংঘৰ্ষমূলক ৰাজনীতি কৰা হৈছে। সেইকাৰণে আমি তাৰ প্ৰতিবাদ কল্পে আজি বিধানসভাত মই এই বেনাৰখন লৈ যাব খুজিছিলোঁ, কিন্তু মোক ডাক্তৰে অনুমতি নিদিলে যাবলৈ। আৰু এই বেনাৰখন বনোৱা প্ৰেছটো তেতিয়া হামলা দিছে পুলিচে, তাতে চাৰ্জ অপাৰেশ্যন কৰিছে। ইয়াত আমি কৈছোঁ হিমন্ত বিশ্ব শৰ্মা এজন মিয়া মানুহৰ ওপৰত উঠি সন্মুখত আছে বিশাল ব্ৰহ্মপুত্ৰ। সেই বিশাল ব্ৰহ্মপুত্ৰ হ'ল 26 নিৰ্বাচন। সেই 26 নিৰ্বাচন বা বিশাল ব্ৰহ্মপুত্ৰ পাৰ কৰাই দিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই এজন মিয়া মানুহৰ মুঠত উঠি গৈছে। আমি কৈছোঁ মিয়া অ মিয়া 26 নিৰ্বাচনী পাৰ কৰাই। ইয়াই হ'ল যেন হিমন্ত বিশ্ব শৰ্মাৰ এই মুহূৰ্তৰ স্বয়ং সপোনৰ একমাত্ৰ। এনেকৈ হিমন্ত বিশ্ব শৰ্মা নামৰ অসমৰ মুখ্যমন্ত্ৰীজনে অসমক সাম্প্ৰদায়িক সংঘাতৰ কেন্দ্ৰবিন্দু। তেওঁ ক্ষমতা লাগে, ক্ষমতাৰ কাৰণে তেওঁ বলে, ক্ষমতাৰ কাৰণে তেওঁ সকলো কৰিব পাৰে। আৰু এই কামটো কৰিবৰ কাৰণে এতিয়া সংঘৰ্ষময় পৰিৱেশ সৃষ্টি কৰিব খুজিছে। আৰু এই কথাটো ৰাইজক সোঁৱৰাই দিবৰ কাৰণে অসম বিধানসভালৈ মই আজি এই বেনাৰখন লৈ যোৱাৰ কথা আছিলে, নিব নোৱাৰিলোঁ। মোৰ স্বাস্থ্যৰ কাৰণে ডাক্তৰে অনুমতি নিদিলে, GMCH কৰ্তৃপক্ষ অনুমতি নিদিলে। সেইকাৰণে ৰাইজৰ সন্মুখত এই বেনাৰখন মই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।